নমস্কাৰ মই ডক্টৰ মিজুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ আজি আমি আলোচনা কৰিব ওলাইছো কোনসমূহ অভ্যাসৰ ফলত এজন পুৰুষৰ যৌন স্বাস্থ্য আপোনাৰ ধ্বংস হ'ব পাৰে অৰ্থাৎ যৌন স্বাস্থ্য সমস্যা আহিব পাৰে বা তেখেতৰ সেক্সুৱেল লাইফ আপোনাৰ খুব বেয়া হৈ যাব পাৰে আপোনাৰ যদি 18 বছৰ হোৱা নাই আপুনি যদি প্ৰাপ্তবয়স্ক নহয় এই ভিডিঅ'টো নাচাব এই ভিডিঅ'টো স্কিপ কৰিব 18 বছৰ ওপৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ কাৰণে এই ভিডিঅ' আপোনাৰ আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যদি আপোনাৰ সেক্সুৱেল লাইফ আপুনি ভালে থকাটো বিচাৰিছে আৰু সেক্সৰ ওপৰত ডিপেন্ড কৰি যৌন সম্পৰ্কৰ ওপৰত ডিপেন্ড কৰি ৰিলেশনশিপটো কথাটো আহি পৰে ৰিলেশনশিপ ভাল হয় ইমপ্ৰুভ হয় যদি সেক্সুৱেল লাইফ ইমপ্ৰুভ হয় ভাল হয় ৰিলেশনশিপো আপোনাৰ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ইমপ্ৰুভ হয় ভাল হয় কোনসমূহ অভ্যাসে আপোনাৰ সেক্সুৱেল লাইফ আপোনাৰ ধ্বংস কৰিব পাৰে বা নষ্ট কৰিব পাৰে অৰ্থাৎ সেক্সুৱেল কেপাচিটি আপোনাৰ কমি আহিব পাৰে সেক্সুৱেল তাৰপিছত আপোনাৰ বিভিন্ন ট্ৰেছ হ'ব বিভিন্ন সমস্যা হ'ব মানসিক সমস্যা বাঢ়ি যাব পাৰে প্ৰথমটো হ'ল আপুনি যদি বেছিকৈ নিমখ খায় আপোনাৰ খাদ্য তালিকাত যদি বেছিকৈ নিমখ খায় নিমখে আপোনাৰ কামোত্তেজনা কমায় অৰ্থাৎ আপোনাৰ সম্ভৱৰ কেপাচিটিটো কমাই আনে গতিকে নিমখ যদি আপুনি বেছিকৈ খায় নিমখ আপুনি কমাই আনক নিমখৰ পৰিমাণ কমায় যদি যৌন সম্পৰ্কৰ সময়ত আপুনি ফ'ৰ প্লে নকৰে এটা বিভিন্ন গৱেষণাই বিভিন্ন সাৰ্ভে আপোনাৰ দাবী কৰে যে যদিহে আপুনি আপোনাৰ যৌন সম্পৰ্কত ফ'ৰ প্লে কৰে তেতিয়াহ'লে আপোনাৰ সেক্সুৱেল টাইম বাঢ়ি যাই থাকে আৰু সেক্সুৱেল আপোনাৰ পাৰফৰ্মেন্স ইমপ্ৰুভ হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে গতিকে আপুনি ফ'ৰ প্লে যদি নকৰে যৌন সম্পৰ্কৰ সময়ত ডাইৰেক্ট গৈ ছেক্স কৰে বা যৌন সম্পৰ্ক কৰে ই আপোনাৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে বা সেক্সুৱেল কেপাচিটি আপোনাৰ কমাই আনিব পাৰে তাৰপিছত আপোনাৰ ষ্ট্ৰেছ মানসিক চাপ আপোনাৰ টেনশ্যন আপোনাৰ যদি অতিমাত্ৰা মানসিক চাপ লৈ থাকে ষ্ট্ৰেছ লৈ থাকে ই আপোনাৰ পাৰফৰ্মেন্সত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব আপোনাৰ সেক্সুৱেল পাৰফৰ্মেন্স লাহে লাহে কমি আহিব বা সেক্সুৱেল পাৰফৰ্মেন্স সম্পূৰ্ণৰূপে আপোনাৰ সেক্সৰ প্ৰতি ইণ্টাৰেষ্টটো কমাই আনিব পাৰে গতিকে আপোনাৰ ষ্ট্ৰেছ লাঘৱ কৰাৰ কাৰণে আপুনি পাৰ্কত যাওক বা আপোনাৰ মন ভাল লগা যি কাম কৰিলে মন ভাল লাগে সেনেকুৱা কৰক আপুনি টেনশ্যন নল'ব কোনো ধৰণৰ কামৰ টেনশ্যন নল'ব মই প্ৰায়ে কওঁ সকলো সমস্যাৰ সমাধান থাকে আৰু যদি সমাধান আপোনাৰ হাতত নাই তেতিয়াহ'লে টেনশ্যন লৈনো কি লাভ আছে তাৰ কাৰণে মেডিটেশ্যন কৰক এক্সাৰচাইজ কৰক আপুনি ভাল লগা কামসমূহ কৰক ষ্ট্ৰেছ নিশ্চয়কৈ লাঘৱ হ'ব ধূমপান আপুনি যদি চিগাৰেট সেৱন কৰে আপুনি যদি অন্যান্য ধূমপানসমূহ কৰে মদ খায় আপোনাৰ যিকোনো ধৰণৰ ধূমপান জাতীয় বা এনেকুৱা খাদ্য আছে এইসমূহ খায় ই আপোনাৰ সেক্সুৱেল পাৰফৰ্মেন্স কমাই আনিব সেক্সুৱেল পাৰফৰ্মেন্স আপোনাৰ ধ্বংস কৰিব পাৰে গতিকে আপুনি সেক্সুৱেল পাৰফৰ্মেন্স ইমপ্ৰুভমেণ্টৰ কাৰণেও আপোনাৰ সেক্সুৱেল হেল্থি লাইফৰ কাৰণে সেক্সুৱেলি হেল্থি লাইফৰ আপুনি ধূমপান বা মাদক দ্ৰব্যসমূহ যিকোনো ধৰণৰ মাদক দ্ৰব্য চিগাৰেটে কওক বা অন্যান্য মাদক দ্ৰব্যসমূহ মদেই কওক সকলো ত্যাগ কৰক এই কথাকেইটাত আপুনি গুৰুত্ব দিলে নিশ্চয়কৈ আপোনাৰ সেক্সুৱেল লাইফ আপোনাৰ ঠিকে থাকিব আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ